যদি মই MLA হাৰো বা ইলেকশ্যন নেখেলোঁ সেইটোক লৈ মোৰ কোনো ফৰক নপৰে মই অখিল গগৈ সদায় অখিল গগৈ হৈ থাকিম মোৰ কাৰণে ৰাইজৰ দলত সোমাই MLA হৈ মই অখিল গগৈ হোৱা নাই মই MLA হৈছোঁ দীৰ্ঘদিনীয়া আন্দোলনৰ ফলস্বৰূপে ৰাইজে মোক নেদেখাকে ভোট দি মই MLA হৈছোঁ গতিকে কাৰো দয়া বা কৰোণা মই MLA জিকা নাই আৰু 2026তো মই কাৰো দয়া বা কৰোণাৰ প্ৰাৰ্থী নহয় এই কথাটো ক্লিয়াৰ কৰি ল'লোঁ এতিয়া আৰু মই হাৰিলেও মোৰ কোনো প্ৰব্লেম নাই মই সেইটোক লৈ ইমান ভাবি নাথাকোঁ কাৰণ মই হাৰিলেও মই জানো যে অসমত আটাইতকৈ ডাঙৰ বিৰোধী ময়ে হ'ব লাগিব যদি মই নিজিকো তেতিয়া বাহিৰত হ'ব আৰু যদি জিকো বিধানসভাত হ'ব গতিকে সেইটোক লৈ মই টেনশ্যন কোনোদিন নাখাওঁ এই কথাটো মই ক্লিয়াৰ কৰি লৈছোঁ আপোনালোকক যে মই হাৰিলেও অসমৰ মেইন বিৰোধী হ'ব লাগিব আৰু জিকিলেও মই অসমৰ মেইন বিৰোধী হ'ব লাগিব নাম জাৰি নাথাকক লাগিলে মেইন বিৰোধী বুলি কিন্তু বিৰোধিতাটো ময়ে কৰিব লাগিব গতিকে এইটোক লৈ মোৰ কাৰণে কোনো ধৰণৰ তফাত নপৰে আজি দেৱব্ৰত শইকীয়া ডাঙৰীয়াই যদি সঁচাকৈ কৈছে যে শিৱসাগৰত অখিল গগৈ কেণ্ডিডেটছাৰ আমি এৰি নিদিওঁ যদি কৈছে যে সঁচাকৈ যদি কৈছে যে শিৱসাগৰ গোটেই জিলা আৰু চৰাইদেউ জিলাখনত তেওঁলোকে 5টা সমষ্টিতেই কেণ্ডিডেট দিব বুলি যদি কৈছে তেতিয়াহ'লে তেখেতে আমাৰ ঐক্যমঞ্চটো ভাঙিবৰ কাৰণেহে কাম কৰিছে আৰু অসমৰ মানুহে তেখেতক এনেকুৱা কথা কোৱাৰ কাৰণে ডেফিনেটলি মই ভাবোঁ যে জবাবদিহি কৰিব লাগে আৰু যদি সঁচাকৈ কৈছে যদি সঁচাকৈ এই কথাটো কৈছে তেতিয়াহ'লে মই ভাবোঁ যে কংগ্ৰেছ দলে সন্মানীয় আমাৰ LOP বিৰোধী দলৰ নেতা দেৱব্ৰত শইকীয়া ডাঙৰীয়াৰ এই বক্তব্যৰ ওপৰত এটা স্পষ্টীকৰণ দিব লাগে তেখেতসকলৰ স্থিতি স্পষ্ট কৰি দিব লাগে যে সঁচাকৈ তেখেতসকলে বিৰোধী ঐক্যমঞ্চৰ এটা গুৰুত্বপূৰ্ণ দল ৰাইজৰ দলৰ সভাপতিকো 2026 চনত নিৰ্বাচনত জিকি থকা বিধায়কৰ আসনখন এৰি দিবলৈ সঁচাকৈ প্ৰস্তুত নহয় নেকি এইটো কংগ্ৰেছৰ অফিচিয়েল স্থিতি নেকি যদি অফিচিয়েল স্থিতি হয় তেতিয়াহ'লে বুজিবলৈ বাকী নাথাকিব যে কংগ্ৰেছ দলে এলায়েন্স নিবিচাৰে আৰু যদি অফিচিয়েল স্থিতি নহয় তেতিয়াহ'লে অকল দেৱব্ৰত শইকীয়াৰ স্থিতি তেতিয়াহ'লে ডেফিনেটলি কংগ্ৰেছ দলে দেৱব্ৰত শইকীয়াক সক্ৰিয় নিদিব আৰু যদি দেৱব্ৰত শইকীয়াই সেই কথাটো তেনেকুৱা অৰ্থত কোৱাই নাই তেতিয়াহ'লে নিশ্চয় দেৱব্ৰত শইকীয়াই আজি এটা ক্লেৰিফিকেশ্যন দিব মইতো আপোনালোকক নিমন্ত্ৰণ কৰি অনা নাই আপোনালোক নিজে মোৰ ওচৰত এই কথাটো সুধিবলৈ আহিছে মোৰ এই কথাটোৰ ওপৰত কোনো ধৰণৰ ক্লেৰিফিকেশ্যন দিয়াৰ কোনো ইচ্ছা নাছিলে কিন্তু যেতিয়া সাংবাদিকে সংবাদ মাধ্যমে যেতিয়া সুধিব তেতিয়াতো মই কিবা ক'বই লাগিব মই খালি এটা কথা আপোনালোকক এটা কথা কৈ লওঁ মই জানো যে শিৱসাগৰ ব্লক কংগ্ৰেছৰ তৰফৰ পৰা মোৰ লগত এতিয়াও চিঠিখন আছে গৌৰৱ গগৈলৈ চিঠি দিয়া হৈছে যে শিৱসাগৰ সমষ্টিটো এৰি দিব নালাগে চিঠিখন মোৰ লগত এতিয়াও আছে কংগ্ৰেছৰ মানুহে মোক তাৰ চিঠিৰ এটা কপি দিছে তাৰ মানে অখিল গগৈ শিৱসাগৰ এৰি দিব নালাগে বিৰোধী দলৰ এজন সভাপতিক তেওঁৰ নিজৰ জিকি থকা সমষ্টিটো এৰি দিব নালাগে বুলি কংগ্ৰেছৰ ভিতৰৰ পৰা এটা ৰাজনীতি আৰম্ভ কৰি দিয়া হৈছে মই ভাবি আছিলোঁ এই ৰাজনীতিটো অকল তাত আসন লাভ কৰিব খোজা কংগ্ৰেছী মানুহৰহে কেৱল ৰাজনীতি কিন্তু এতিয়া দেৱব্ৰত শইকীয়াৰ বক্তব্যৰ মানে এই ৰাজনীতিৰ ভিতৰত আৰু বেছি ষড়যন্ত্ৰ আছে যেন অনুমান হ'বও পাৰে নহ'বও পাৰে অনুমান কৰিবৰ কাৰণে আমাক ক্লু দিছে